ভিতৰত খুব সুন্দৰ পৰিৱেশ, বহাৰ ব্যৱস্থা কৰিছে। এইটো প্ৰথমবাৰ দেখিলোঁ আমি, যিহেতু বহাৰ ব্যৱস্থাটো ইয়াতে আৰম্ভণি কৰিছিলে। মই দুই এজন মানুহক মই ইয়াৰ পৰা পৰামৰ্শ বিচাৰিম। দাদা ভোট দিলে? আপুনি যিহেতু ইয়াতে পৰিছিলে নেকি চেণ্টাৰ আপোনাৰ? হয়। আচ্ছা, আপুনি কি বিচাৰে যে ভোট দি মানে চৰকাৰৰ পৰা কি বিচাৰে ভোট দিয়া হয়? চৰকাৰে যিটো দিয়ে সেইটোৱে বিচাৰোঁ। আচ্ছা, নতুনকে এই চেণ্টাৰটো নতুনকে আহিছে নেকি? ইয়াত নতুনকৈ মানে হ'ল বহুত বছৰ। আচ্ছা, ব্যৱস্থাটো খুব ধুনীয়া কৰিছে, ইয়াতে বহাৰ ব্যৱস্থা কৰিছে। হয়। আৰু মই বহু ভোট গ্ৰহণ কেন্দ্ৰতে গৈছোঁ, এতিয়ালৈকে তেনেকৈ পোৱা নাই। আপোনাৰ ভাল নামটো? কামেশ্বৰ দাস। হয়। আচ্ছা আচ্ছা, ইয়াতে মানে মানুহ এইখিনিয়ে হয়নে ভোটাৰ আৰু বেছি হয়? আহি আছে ন? দিয়ক, ভাল লাগিল আপোনাৰ কথা পাতি, ধন্যবাদ। মই পৰিৱেশ অলপ দেখাই দিওঁ। বৰষুণ দিছে, বৰষুণ দিয়াৰ কাৰণে মানুহবিলাক অলপ হয়তো চাগে সীমিত হৈ পৰিব। তথাপিতো ভোটগ্ৰহণ কেন্দ্ৰটো খুব পচন্দৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু বহাৰ ব্যৱস্থা ইয়াতে ৰাখিছে। কটকীপাৰা প্ৰাথমিক বিদ্যালয় ইলেকশ্যনৰ কমিশ্যনাৰৰ লগতে ইয়াৰ স্থানীয় বাসিন্দাক আমি ধন্যবাদ জনাম। ব্যৱস্থাটো খুব সুন্দৰ, ধন্যবাদ।